আপোনাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱ আলহী অতিথিক আপুনি আচমনি কৰি বহুৱাই লৈ সেই অধ্যয়নৰ দুৰ্বলতা ল'ৰা ছোৱালীকেইটাক মাতি আনি ভকতৰ ওচৰত আশীৰ্বাদ ল'ব লাগিব। প্ৰভু কৃপা কৰি অকণমান ল'ৰাটোক আশীৰ্বাদ দিয়ক, অংকত বৰ বেয়া, ইংৰাজীত বৰ দুৰ্বলতা, সমাজ অধ্যয়নত দুৰ্বলতা ইত্যাদি ইত্যাদি। 10 জনে যদি মূৰত হাত দি কয় হ'ব প্ৰভুৱে তোমাক কৃপা কৰিব, তুমি ভালকৈ পঢ়িবা, ঈশ্বৰে কৃপা কৰিব। বয়স সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতে আশীৰ্বাদ দিলেহে ঈশ্বৰে কৃপা কৰিব। ভকতৰ আশীৰ্বাদ বিনা কোনো গৃহস্থী ঘৰৰ জীৱই ভগৱানৰ কৃপা লাভ কৰিব নোৱাৰে। সেইকাৰণে ভকতৰ পদধূলিটো আমাৰ গৃহত পৰিব লাগে। যাহাৰো গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰো গৃহ ছয় সৰ্পৰ আলয়, মহন্তৰ ইটো মত। পূৰ্ব পুণ্যৰ ফলত এই জন্মত পকা ঘৰ, গাড়ী মটৰ, ধন টকা পইচা, শিক্ষা বিদ্যা সকলো দিশতে নদন বদন হৈ আছে। কিন্তু ভকতৰ সংগলৈ নাযায়, ঈশ্বৰৰ কথা নুশুনে, ঈশ্বৰৰ কথা নাগায়। সেই অৱস্থালৈ যদি আপোনাক বিনাশী সম্পদৰ মায়া মোহে যদি আপোনাক বিপথে পৰিচালিত কৰিছে, তেতিয়াহ'লে পকা ঘৰ দুৱাৰ, গাড়ী মটৰ, ধন ধান ঐশ্বৰ্য সম্পত্তি থাকিলেও সেইখন ঘৰৰ মানুহ অমংগলৰ পৰা মুক্ত হ'ব নোৱাৰে। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। আপোনাৰ ঘৰখনত কিবা যদি অমংগল হৈছে, ভকত 4জন মাতি আনি নাম এষাৰ পাঠ অকণমান পঢ়াওক, সুমংগল হৈ যাব। গতিকে এই তথ্য আমাক ভাগৱতে দি আছে। গতিকে আমি ভকতৰ আশীৰ্বাদৰ বিনা আমি কেতিয়াও ঘৰখন বা সমাজখন বা আমি নিজক পৰিৱৰ্তন কৰিব নোৱাৰোঁ। গতিকে ভগৱন্তই ভকতক ভাল পায়, সেই ভকতৰ যাতে আশীৰ্বাদ আমি বছৰত এবাৰ হ'লেও, পাৰিলেতো সদায় ল'ব লাগে, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও যদি আমি ভকতৰ আশীষ ল'ব পাৰোঁ, আমাৰ ঘৰখন বা আমাৰ সেই জীৱকেইটা মংগলময় হ'ব। মনত ৰাখিব কথাটো। গতিকে এতিয়া কৃষ্ণ বৈকুণ্ঠলৈ যাবৰ লগে লগে উদ্ধৱে দুখ প্ৰকাশ কৰিছে যে প্ৰভু তুমি যদি মোক অকলে এৰি থৈ যোৱা, তোমাৰ লগততো মোৰ 5 বছৰ বয়সৰ পৰাই সম্পৰ্ক গঢ়ি উঠিছে। এতিয়া মই ইংগিততে বুজি পাইছোঁ তুমি দেৱকাৰ্য সাধন কৰাৰ পিছত আৰু তুমি ইয়াত নাথাকা। গতিকে তুমি অকলে গ'লে নহ'ব, মোকো লগতে লৈ যাব লাগিব। তোমাৰ অবিহনে মই ইয়াত অন্ধকাৰময় হ'ব। এই বুলি যেতিয়া সন্তাপ কৰিছে, ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ, ভৈলন্ত আকুল কৃষ্ণ জগত জনক, কমল নয়ন ভৰি বহৈ লুটক। ভকতৰ দুখ দেখিলে ভগৱন্ত থাকিব নোৱাৰে, চকু পানী ওলাই গৈছে। গতিকে আপোনালোকে আজি তাৰিখতো ভগৱন্তক পাবলৈ হ'লে ভকত হ'ব লাগিব দেই। ভকত ঘৰখনৰ প্ৰতিজন সদস্যকে যাতে আমি ভকত কৰিব পাৰোঁ। ভকত কৰিবলৈ কাণত গামোচাখন বা চেলেংখন তুলি দিলেই নহ'ব। চেলেং গামোচা ভকত নহয়। চেলেং গামোচা হৈছে আমাৰ অসমীয়াৰ জাতীয় সংস্কৃতি এটা পোচাকে। চেলেং গামোচা ভকত নহয়। ভকত হ'বলৈ হ'লে আমাৰ 3টা আখৰৰ বৈশিষ্ট্য যাৰ গাত আছে, ভকত, এই 3টা আখৰৰ বৈশিষ্ট্য যাৰ গাত আছে, ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, শহুৰে হওক, শাহুৰে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, যাৰ গাত এই 3টা গুণৰ বৈশিষ্ট্য থাকিব, সেইজনক ভকত বুলি শাস্ত্ৰই স্বীকৃতি দিছে। ভকত, ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই জীৱশ্ৰেষ্ঠ কাক ভাল পায়? যি ৰাতিপুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ নাম এটা কয় বা গায় বা শুনে, সেইজনক ঈশ্বৰে ভাল পায়। আমাৰ মাক দেউতাকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইজন সন্তান সকলো পিতৃ মাতৃ অতি মৰমৰ।
সন্তান হৈ যদি কোনোবা ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ কথা নুশুনে, শাক বচন নামানে, শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মান্যতা নিদিয়ে, সেইটো সন্তান কোনো পিতৃ মাতৃৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে, যিজনৰ টিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। গতিকে তেওঁৰ সন্তান হৈ আমি পুৱা গধূলি তেওঁক উপাসনা কৰিছোঁনে নাই, তেওঁৰ নামটো লৈছোঁনে নাই, তাৰ ওপৰতহে আপোনাক ভগৱানে কিমান ভাল পাব, বেয়া পাব, কিমান আপুনি সুখত জীৱন আগবঢ়াই নিব, কিমান দুখত কটাব লাগিব, তাক নিৰ্ভৰ কৰিব। গতিকে আমি প্ৰত্যেকেই যাতে পুৱা গধূলি ভগৱন্তক ভজিব পৰাকৈ আমাৰ পৰিয়ালটো যাতে আমি গঢ়ি তুলিব পাৰোঁ, তাৰ প্ৰতি আজিৰ দৰে ভাগৱত শুনা সচেতন ব্যক্তিসকলে গুৰুত্ব দিব লাগিব। 2 নম্বৰ, ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেশন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আমি আত্মা দৃষ্টিত চব সমান। দেহৰহে বৈষম্যতা আছে, দেহৰ মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে। এইটো দেহৰ ধৰ্ম, আত্মাৰ ধৰ্ম নহয়। গতিকে আমাক ভাগৱতে কৈছে, দেহ ধৰ্ম এৰি আত্মা ধৰ্ম নোলোৱা পৰ্যন্ত তুমি মোৰ প্ৰিয় হ'ব নোৱাৰিবা। আমাৰ এতিয়া সমাজত দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱটো স্বাভাৱিকতে কেনেকুৱা? খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে। ধনে ধানে টকা পইচা থকা, পঢ়া শুনা থকা, চাকৰি বাকৰি থকা মানুহ আহিলে আদৰ সাদৰে চোফাৰ চিটত বহুৱাই ধুনীয়াকৈ মানে সেৱা শুশ্ৰূষা কৰি পঠিয়াব। যদি অলপ দুখীয়া দৰিদ্ৰ বা অভাৱযুক্ত মানুহ আহে, চোতালতে সুধিব, কেলৈ আহিছিলা? বোলে বাপক লগ কৰিব আহিছিলোঁ। অ' বাপ নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ ওলাই গ'ল। বোলে হয় নেকি? বোলে হয়। তেনেহ'লে যাওঁগৈ আৰু। বোলে যোৱাগৈ। আমাৰ বহুতে কিছুমানক চোতালৰ পৰাই পঠিয়াই দিয়ে। এনেকুৱা স্বভাৱ আছে যদি এৰিব দেই। আজি আপোনাৰ ঘৰলৈ ওচৰৰ আইগৰাকী আহক বা দূৰৰ আইগৰাকী আহক, ওচৰৰ ভকতজন আহক বা দূৰৰ ভকতজন আহক, দেহৰহে ওচৰ দূৰ আছে, আত্মাৰ নাই। আপুনি দূৰণি ভকতজনকো যদি পথখনত বহুৱাই ধূপ এডাল জ্বলাই শক্তি অনুৰূপে তাৰো প্ৰীতি আচৰিবা। আছে যদি ধূপ এডাল জ্বলাওক, নাই যদি ঠাইকণ মচি সেৱা এটা লওক, ল'ৰা ছোৱালীক আনি আশীৰ্বাদ এটা লওক। ঘৰলৈ অহা অতিথিজন আপুনি যাদৱ মাধৱ আহিছে, কল্পনা আহিছে, মাধৱী আহিছে বুলি নাভাবিব। সেইধৰণে যদি ভাবিছে আপুনি দেহ ধৰ্ম লোৱা হৈছে। দেহ ধৰ্ম লোৱা মানুহে ওচৰৰ মানুহজনক নি বহুৱাই সেৱা কৰিব নোৱাৰে, মনত ৰাখিব। কাৰণ তেওঁ ওচৰৰ বুলি দেহ ধৰ্ম ভাৱনাত তেওঁক মানে ভাবি ল'লে, তেওঁক সেৱা কৰিব নোৱাৰে। এতিয়া আপুনি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম নোলোৱা পৰ্যন্ত আপুনি অহা যোৱা কৰি থাকিব লাগিব। আপুনি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব, মনত ৰাখিব কথাটো। গতিকে ক আখৰৰ তত্ত্ব বুজি যিখন ঘৰৰ শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, ক আখৰৰ তত্ত্ব বুজি যিখন ঘৰৰ বোৱাৰীয়েকে শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কোনো দিন মনোমালিন্য হ'ব নোৱাৰে। যিখন ঘৰৰ শাহুৱেকে দেহ ধৰ্ম লৈ বোৱাৰীয়েকক আমুকৰ জীয়েক বুলি ভাবিব, বোৱাৰীয়েকেও দেহ ধৰ্ম লৈ শাহুৱেকক এওঁ আমুকৰ মাক বুলি ভাবিব, নিজৰ মাতৃ বুলি নাভাবে, সেইখন ঘৰ শাহু বোৱাৰীৰ মাজত কোনোদিন মনোমালিন্যৰ পৰা মুক্ত হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। ক আখৰৰ তত্ত্ব বুজিবই লাগিব। আধ্যাত্মিক দিশত যেতিয়ালৈকে আপুনি জ্ঞান আহৰণ নকৰিব, তেতিয়ালৈকে আপুনি মায়া ধৰ্ম লৈ থকা হ'ব। গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম লাগিব লাগে। সেইটো ক আখৰৰ বৈশিষ্ট্য। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। আমি এই সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে ঈশ্বৰত শৰণ ল'বই লাগিব। যে মাং প্ৰপদন্তি মায়া মেতম তৰন্তিতে। ভগৱন্তই অৰ্জুনক কৈছে, মই পোহৰ, মোৰ কাষলৈ যেতিয়ালৈকে নাহিবা তুমি আন্ধাৰতে থাকিব লাগিব। মই পোহৰ, আন্ধাৰ মোৰ সৃষ্ট। গতিকে তুমি যদি মোৰ কাষত আশ্ৰয় নোলোৱা, আন্ধাৰতে থাকিব লাগিব। গতিকে এই তিনিটা আখৰৰ তত্ত্ব যি বুজিব তাক ভকত। নিজে তৰি কুলকো উদ্ধাৰ, নিজেও উদ্ধাৰ হ'ব, ঘৰখনৰ সকলো পৰিয়ালক উদ্ধাৰ কৰিব দেই। আপোনালোকৰ ঘৰত যদি এজন ভকত
গুণসম্পন্ন ব্যক্তি থাকে, তেওঁ গাভৰু ছোৱালীয়ে হওক বা বোৱাৰীয়ে হওক, শাহুৱে হওক বা শহুৰে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, ভকত গুণসম্পন্ন এটা জীৱ যদি আপোনালোকৰ ঘৰখনত থাকে, গোটেই জীৱক চতুৰ্বৰ্গ সাধন কৰি দিব। তাৰ বিপৰীতে যদি এজন অভকত থাকে, এজন মানে দুষ্ট স্বভাৱৰ মানুহ থাকে ঘৰখনত, তেওঁ নিজেও নষ্ট হ'ব, ঘৰখনকো নষ্ট কৰিব। আপোনালোকৰ সমাজত যদি এজন অভকত থাকে, তেওঁ নিজেও নষ্ট হ'ব, সমাজখনকো নষ্ট কৰিব। গতিকে আপোনালোক সচেতনসকলে ভাগৱতৰ তত্ত্ব বুজি কাৰ কাৰণে আমাৰ ঘৰখনত অশান্তি হৈছে, কাজিয়া পেচাল লাগি থাকে, কাৰ কাৰণে আমাৰ সমাজখনত বিশৃংখল হৈছে, সেই জীৱকেইটা নিৰ্ণয় কৰি লৈ আজিৰ দৰে পৰিৱেশলৈ আনিব নোৱাৰিলে আপোনালোক কেতিয়াও সেই অশান্তিৰ পৰা নিজক মুক্ত কৰিব নোৱাৰিব। এয়াই হৈছে ভকত গুণসম্পন্ন, আৰু সেইজনকে ভগৱন্তই ভাল পায়। অৰ্জুনে তাতেই ক্ষান্ত হোৱা নাই, আৰু জানিব বিচাৰিছে। অৰ্জুনে বলন্ত প্ৰভু শুনা অভকতৰ কি কি গুণ অতি প্ৰয়োজন। প্ৰভু কৃপা কৰি কোৱাচোন, এই তিনিটা অক্ষৰৰ ওপৰত আৰু ভকতৰ কি কি প্ৰয়োজনীয় গুণ থাকিব লাগে। ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, ভকতৰ যি যি গুণ থাকিবে লাগয়। অৰ্জুন, আৰু ভকতৰ কি কি গুণ থাকিব লাগে শুনা। ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ত্ব ভকতৰ আশ্ৰয় নিয়ম। এই পাঁচটা ভাল নিয়ম থাকিব লাগিব দেই। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। এই ভাল পাঁচটা গুণ আমাৰ প্ৰত্যেকৰ থাকিব লাগিব। এহি পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম নামত বিশ্বাস। এই পাঁচটা সদ্গুণ যাৰ আছে, তেওঁ ধৰ্ম কি বস্তু, নামৰ মহিমা কি, তেওঁহে বুজি পাব, আনে বুজি নাপায়। সেইকাৰণে আমাৰ সমাজত আজি বহুত উঠি অহা প্ৰজন্মই বোলক, বহুত শিক্ষিত যুৱক যুৱতী বোলক মুক্ত মনে কৃষ্ণ বুলি ক'বলৈও লাজ কৰা মানুহৰ সংখ্যা বেছি। ভগৱন্তৰ হাজাৰটা নামৰ এটা নাম কৃষ্ণ, যিটো নাম আপুনি যদি দৈনন্দিন জীৱনত উচ্চাৰণ কৰি থাকিব পাৰে, আপোনাৰ মন সদায় আনন্দত থাকিব। কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈল, ন আনন্দত প্ৰৱৰ্তয়, দুয়ো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কৰ্মৰ মাজত কৃষ্ণ উচ্চাৰণ কৰাটো অনগল কৰক, অভ্যাস কৰক, আপোনাৰ মনলৈ কেতিয়াও দুখ আহিব নোৱাৰে। কিন্তু আজি বহুত আমাৰ মানুহে কৃষ্ণ বুলি মুক্ত মনে ক'বলৈও লাজ কৰে। ইফালে সিফালে চাই কোনোবাই শুনিছে নেকি? আজিৰ তাৰিখতো ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম মুক্ত মনে ল'ব নোৱাৰা বা নোকোৱা মানুহৰ সংখ্যাই বেছি। গতিকে লাজ মানে মায়া, ইতস্ততে মানে মায়া, অৱহেলা মানে মায়া, মায়া মানে অজ্ঞান, অজ্ঞান মানে আন্ধাৰ, আন্ধাৰ মানে দুখ দুৰ্গতি। মানুহৰ জন্ম পাই ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম ল'বলৈ যদি আজি তাৰিখলৈও কোনোবাই অৱহেলা কৰি আছে, সেই জীৱটো দুখ দুৰ্গতিৰ ফালে গতি কৰিব। সি কেতিয়াও সুখ আৰু শান্তিৰ গৰাকী হ'ব নোৱাৰে। এই তত্ত্ব আমি দিব লাগিব। গতিকে ভৈলন্ত আকুল কৃষ্ণ জগত জনক, কমল নয়ন ভৰি বহৈ লোটক। তেওঁৰ চকু পানী ওলাবলৈ ধৰিছে উদ্ধৱৰ বেদনা দেখি, উদ্ধৱৰ শোক দেখি। পীত বস্ত্ৰে মুচি মুখত তেজীয়া নিশ্বাস, স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস। তেওঁ চকু মানে হালধীয়া বস্ত্ৰৰে চকু পানী মোহাৰি সাবত মাৰি ধৰি আশ্বাস বাণী কৈছে কি বুলি? তেজী চিন্তা চিত্ৰ থিৰ কৰা মহাশয়, তজু দুখ দেখি সখী নসহে হৃদয়। তোমাৰ দুখ দেখি মোৰ হৃদয় সহ্য কৰা নাই সখী, তুমি দুখ ত্যাগ কৰা। স্বৰূপে জানিলোঁ তুমি আমাৰো আশ্ৰয়, বংশক সংঘৰি আবে চলিব নিশ্চয়। তুমি মোৰ স্বৰূপটো বুজি পালা,
যে মই এতিয়া বংশ সংহাৰ কৰি নিজ ধামলৈ যাবৰ কাৰণে উদ্যত হৈছোঁ। এই কথাটো তুমি বুজি পাইছা, তুমি যিহেতু মোৰ ভকত, ভকতে বুজি পায় সকলোৰে স্বভাৱ চৰিত্ৰৰ কথা। যি ভকত গুণসম্পন্ন হ'ব, আপোনাৰ ঘৰখনৰ কোন ভাল কোন বেয়া তেওঁ আগতীয়াকৈ ক'ব পাৰিব। মনত ৰাখিব কথাটো। গতিকে সাধিলো উদ্ধৱ দেৱতাৰো যত কাজ, নাথাকিব ইঠাইত তোমাৰো কিবা বাছ। গতিকে মই দেৱকাৰ্য দুষ্টক দমন শান্তক পালন ইতিমধ্যে সম্পাদন কৰিলোঁ। এতিয়া আৰু মই ইয়াত নাথাকোঁ, তোমাৰ বাজে আৰু ইয়াত মই নাথাকোঁ। দ্বাৰকা নগৰ সাগৰত যাইব তল, কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত তল যাব বুলি কৈছে দেই, মনত ৰাখিব। মই গ'লে লোকতো মিলিবে বিমংগল, আৰু মই যেতিয়া গুচি যাম জগতৰ লোকৰ মাজত বিমংগল আহিব, দুখ কষ্ট নামি আহিব। পিৰিব দুৰ্জন কলি গুচিবে আচাৰ, কলিয়ে প্ৰভাৱ বিস্তাৰ কৰিব, নীতি সদাচাৰৰ পৰা মানুহ আঁতৰি যাব। হুইবে অধৰ্মতৰতি যতেক প্ৰজাৰ, আৰু মানুহবিলাক অধৰ্ম বেয়া কামৰ প্ৰতিহে বেছি ধাবিত হ'ব, বেছি ধাৱমান হ'ব দেই। আজি আমাৰ সমাজত মানুহ ভাল কামতকৈ বেয়া কাম কৰাৰ প্ৰতি, ভাল কথা শুনাতকৈ বেয়া কথা শুনাৰ প্ৰতি, ভাল ঠাইলৈ যোৱাতকৈ বেয়া ঠাইলৈ যোৱাৰ সংখ্যা সদায় বেছি। এয়া কলিৰ প্ৰভাৱ, মনত ৰাখিব দেই। তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথত। তোমাক যদি মোৰ লগত লৈ যাওঁ, তোমাৰ এই আবেদনৰ ওপৰত মই সহানুভূতি দেখুৱাই যদি তোমাক মই লৈ গুচি যাওঁ, তেতিয়াহ'লে এই সংসাৰত কি হ'ব? তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, অনৰ্থ আহিব। লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ, পোহৰৰ পথটো লুপ্ত হৈ যাব, আন্ধাৰে আৱৰি ধৰিব। ভক্তিৰ পথ নাইকিয়া হ'লে মানে বেয়া স্বভাৱ, বেয়া ভাৱ, বেয়া কৰ্মই আমাক মনত প্ৰতিষ্ঠা হ'ব। অধৰ্মে পিৰিব লোক যাইবে অধুগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। যে তুমি মোৰ কাৰণে থাকিব লাগিব, কাৰণ মই কি কাৰণে সংসাৰলৈ আহোঁ? দুষ্টক দমন শান্তক পালন, দুষ্কৃতি বিনাশ সংস্কৃতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে। এতিয়া মই তোমাক ভকতক যদি লৈ যাওঁ, এইখিনি ইয়াত লুপ্ত হৈ যাব। গতিকে মোৰ কাৰণত মই এই সংসাৰলৈ অহাৰ লক্ষ্য উদ্দেশ্য তুমি বাস্তৱ ৰূপায়ণ কৰিবৰ কাৰণে তুমি এই সংসাৰ থাকিব লাগিব। আজি যদি অন্তৰ্দৃষ্টিৰে চাওঁ, গগৈ বাপে উদ্ধৱৰ কাৰ্যসূচী আজি সম্পন্ন কৰিছে। জীৱনত যিমানবিলাক কৰ্ম কৰিলে তাৰ ভিতৰত আজি কৰ্মটো আটাইতকৈ স্মৰণীয় দেই। জীৱনত যিমান ধন টকা পইচা সংগ্ৰহ কৰিলে আজি কৰ্মটোত খৰচ কৰা ধনৰ সাৰ্থকতা হ'ল। অৰ্থ আজি বাৰু কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। আমি উপাৰ্জন কৰা ধনেৰে যদি আজিৰ দৰে ঈশ্বৰ সেৱামূলক সৎকৰ্মত যদি ব্যয় কৰিব নোৱাৰোঁ, সেই ধনৰ মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাই বেয়া নে। আপুনি এই জন্মত বহুত ধন মানে চাকৰি কৰি, ব্যৱসায় কৰি, খেতি কৰি, বহুত ধন সঞ্চয় কৰি পাছবুকত আপুনি বা বেংকত ফিক্সড ডিপজিট কৰি জমা কৰি থৈছে। কিন্তু মই যিদিনাখন তোমাৰ হৃদয়ৰ পৰা ওলাই গুচি যাম, তোমাৰ ফিক্সড ডিপজিটৰ টকাখিনি নমিনীয়ে উলিয়াই খাই থাকিব, তুমি খাবলৈ নোপোৱা। দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাই বেয়া নে। গতিকে আমাৰ ঘটি থৈ যোৱা ধনবিলাক লোকে ভোগ কৰিব, আপুনি মই ভোগ কৰিব নোৱাৰোঁ। এতিয়া আমি কি কৰিব লাগিব? নিজ হস্তে আৰ্জি যদি উপজগন্নাথ, কিছু ব্যয় কৰি উপহৰিৰ সেৱাত। এই দুখন হাতেৰে যি উপাৰ্জন কৰিছোঁ, ঈশ্বৰৰ সেৱা কৰ্মত আমি প্ৰয়োগ কৰিবলৈ জানিব লাগিব। এই কৰ্মটো শিকিব লাগিব। অৰ্জুনক কৈছে কৰ্মাণি অধিকাৰ অস্তি। অৰ্জুন, তোমাক মই কামৰ অধিকাৰহে দিছোঁ, মা ফল কদাচন, মোৰ পৰা তুমি কোনো ফল নিবিচাৰিবা। অৰ্জুনে প্ৰতিবাদ কৰিছে, মই যদি ফলেই বিচাৰিব নালাগে, তোমাক আৰাধনা কৰা মোৰ প্ৰয়োজনেই বা কি? তে কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল, নোখোজিলে ঈশ্বৰে আপুনি দেন্ত ফল। মোক ফল বিচাৰিব নালাগে অৰ্জুন, মই নোখোজাকে দিম। নোখোজাকে দিয়া, নোখোজাকে দিম। প্ৰমাণ, যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি
মাকে দিনটো বিচনাত পেলাই থৈ কামতে আবদ্ধ হৈ নাথাকে। কৰ্মৰ মাজতে পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তন দান দিয়ে, ময়ো ভকতৰ যথা কৰ্ম তথা ফল তেনেকৈয়ে দিম। ফল মোৰ পৰা ফল বিচাৰিব নালাগে, মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা। কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম, বেদবিহিত কৰ্ম কৰিবা। বেদে কি বিহিছে? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি গগৈবাবে বেদবিহিত কৰ্ম কৰিছে। ইমানবিলাক আত্মাক আজি মাতি আনি ঈশ্বৰৰ নাম গাবলৈ সুবিধা দিলে, ঈশ্বৰৰ কথা শুনিবলৈ সুবিধা দি দিলে। আজি ইয়াত অংশগ্ৰহণ কৰা সকলোৰে জন্ম জন্মান্তৰৰ কাৰণে পুণ্য জমা হ'ল। মনত ৰাখিব, ঈশ্বৰৰ কথা শুনিবলৈ আহিলেই আমাৰ জন্ম জন্মান্তৰৰ কাৰণে পুণ্য হয়। এইটো পুণ্য কোনেও নিব নোৱাৰে। যিমানে কৃষ্ণক দিয়ে সেহিহে অক্ষয়, ইহাক নিবাক একো জনে নপাৰয়। আজি পুণ্যটো আমাৰ স্থায়ী হৈ গ'ল, আৰু মানে ফিক্স ডিপজিট হৈ গ'ল। উপজয় পুণ্য পাপ হুৱে দূৰ, মিলে মহামুখ্য সুখ প্ৰচুৰ। আপুনি যদি জীৱনত সুখ পাব বিচাৰিছে, পাপবিলাক দূৰ কৰিবই লাগিব। পাপ দেখুৱাই দিয়া বস্তু নহয়। পাপ কিছুমান মনৰ বেয়া গুণৰ সমষ্টি, দাৰ্শনিকৰ অভিমত, কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবিলাক ভাৱ যাৰ হৃদয়ত অৱস্থান কৰি থাকিব, সি কেতিয়াও সৎ পথে যাব নোৱাৰিব, সৎ চিন্তা কৰিব নোৱাৰিব, প্ৰকৃত ধৰ্ম আচৰণ কৰিব নোৱাৰিব। আজি আমাৰ সমাজত কুপৰম্পৰাক সাৱটি ধৰা মানুহৰ সংখ্যা বেছি হৈ আছে। মনত ৰাখিব কথাটো। গুৰুজনে কৈছে পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰাবিলাক এটা এটা সময়ত মানি চলা নিয়ম। বুৰঞ্জীত আপোনালোকে পাইছে, বুৰঞ্জীয়ে আমাক কৈছে আমাৰ উপৰি পুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, যেতিয়া মানুহে কাপোৰ বব নাজানিছিল, যেতিয়া মানুহে জুইৰ ব্যৱহাৰ নাজানিছিল, যেতিয়া পানী ফিল্টাৰ নাছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকলে ঘৰ বনাব নাজানোতে ক'ত বাস কৰিছিলে? পৰ্বতৰ গুহাত। কাপোৰ বব নাজানোতে গছৰ বাকলি পিন্ধিছিলে, জুইৰ ব্যৱহাৰ নাজানোতে কেঁচা মঙহ খাইছিলে, পানী ফিল্টাৰ নাথাকোঁতে নদী পুখুৰী পানী খাইছে। আজি খাব নেকি বাৰু কওক? কাৰণ সভ্যতা গতিশীল, সময় গতিশীল, যুগ গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, জগত গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল, স্থিতিশীল নহয়, ই সলনি হৈ থাকে। সেইকাৰণে শংকৰদেৱে কৈছে সকলো পৰম্পৰা এৰিবও নালাগে আৰু সকলো পৰম্পৰা ধৰি থাকিবও নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, যিবিলাক পৰম্পৰাত শাস্ত্ৰসন্মত দিশ আছে, যিবিলাক পৰম্পৰাত দৰ্শন আছে আৰু যিবিলাক পৰম্পৰাত বিজ্ঞান আছে, ই শাশ্বত পৰম্পৰা। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে সেই পৰম্পৰা আমি মানি চলিব লাগিব। কিন্তু যিবিলাক পৰম্পৰাত এইকেইটা নাই, সেইবোৰ পৰম্পৰা আমি এৰিব লাগিব। কিন্তু আজি আমাৰ কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কৰ্ম ধৰ্ম পূৰ্বপুৰুষ আচাৰ। আমাৰ ভাগৱতত উল্লেখ আছে একাদশ স্কন্ধত। কিছুমান অজ্ঞানী মানুহে শাস্ত্ৰই কি কৈছে বিচাৰ নকৰে। আপুনি মোক সুধিব নালাগে, ময়ো আপোনাক সুধিব নালাগে। আপোনাৰ অভিমতো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'ব পাৰে, মোৰ অভিমতো আপোনাৰ কাৰণে গ্ৰহণযোগ্য নহ'ব পাৰে। গতিকে আপোনালোকে সমাজত কেতিয়াও নিজা অভিমত সমাজত প্ৰতিষ্ঠা কৰিবলৈ যোৱাটো উচিত নহয়। যাব পাৰিব, কিন্তু ঈশ্বৰৰ ওচৰত আপুনি দুখী হৈ যাব। গতিকে আমাৰ অভিমতটো কি হ'ব লাগিব? মহাপুৰুষৰ অভিমত, বেদৰ অভিমত। মহাপুৰুষ দুজনাই কৃষ্ণই শংকৰূপে আহি জগতবাসীৰ কাৰণে, শংকৰদেৱে অকল অসমত যদিও আৱিৰ্ভাৱ হৈছে, অসমৰ কাৰণে, কোনো জাতি জনগোষ্ঠীৰ কাৰণে, কোনো বিশেষ সম্প্ৰদায়ৰ কাৰণে এই ভাগৱত ধৰ্ম প্ৰচাৰ কৰি থৈ যোৱা নাই। এই ভাগৱত ধৰ্ম প্ৰচাৰ কৰিছে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে।
সেইকাৰণে শংকৰদেৱে ভাগৱতৰ মাজেদি বিশ্ববাসীক আহ্বান কৰিছে, উবা নৰলোক হৰি ভজিব। উবা অসমৰ মানুহ, উবা সংঘৰ মানুহ, অনা সংঘৰ মানুহ, বামুণীয়া মানুহ, কীৰ্তনীয়া মানুহ, সত্ৰৰ মানুহ, সমাজৰ মানুহ বুলি কোৱা নাই। বিশ্বৰ মানৱক উদ্দেশ্যিছে, তেওঁ বিশ্বজনীন মত প্ৰকাশ কৰি থৈ গৈছে। মনত ৰাখিব, সাৰ্বজনীন সনাতন। গতিকে শংকৰদেৱৰ দৰ্শন অধ্যয়ন কৰি মহাত্মা গান্ধীয়ে মন্তব্য কৰিছে, হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু। বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব জীৱশ্ৰেষ্ঠ মানৱ তৰিবৰ কাৰণে যিমানবিলাক অৱদান দি থৈ গৈছে, কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন গুৰু ক'ত জন্মগ্ৰহণ কৰিছে? অসম মাটিৰ বুকুত। যাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে। কি বুলি? আছামিজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰ পূৰ্বতেই সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমি গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন কৰিব নোৱাৰাৰ কাৰণে আমাৰ মাজতে আজি ঐক্য সম্প্ৰীতি মিলা প্ৰীতিৰ অভাৱ আছে। এয়া আমাৰ কাৰণে দুৰ্ভাগ্য। মই ভাবোঁ যে এনেধৰণে যদি আমি ভাগৱত চৰ্চা কৰোঁ, আমাৰ মাজৰ বৈষম্যবিলাক, আমাৰ ভাৱৰ সংকীৰ্ণতা, আমাৰ অন্ধবিশ্বাস, আমাৰ কুসংস্কাৰবিলাক আপোনা আপুনি আঁতৰি যাব। আনে বলেৰে আঁতৰ কৰিব নোৱাৰে, নিজে আঁতৰি যাব। আপুনি মলি কাপোৰখনত মাত্ৰ চাবোন চাৰ্ফ দিবলৈ যত্ন কৰক। মলি আঁতৰ হ বুলি ক'ব নালাগে, চাবোন চাৰ্ফ ব্যৱহাৰ কৰাৰ লগে লগে মলি যেনেকৈ আঁতৰ হৈ যাব, ভাগৱত চৰ্চা কৰাৰ লগে লগে আমাৰ পূৰ্বৰ সংকীৰ্ণতা, পূৰ্বৰ অন্ধবিশ্বাস, পূৰ্বৰ কুপৰম্পৰাবিলাক আমাৰ মনৰ পৰা আপোনা আপুনি আঁতৰি যাব। আপুনি ভাগৱতক সোধক কি কৰিব লাগে। আপুনি যি পৰ্যন্ত আইনাখন নাচাব, সেই পৰ্যন্ত আপুনি ক'ব নোৱাৰিব আগতকৈ বগাই হৈছেনে, ক'লাই হৈছেনে, শকতে হৈছেনে, ক্ষীণাইছেনে, আপোনাৰ গালত কিবা স্পট পৰিছে নেকি, আপুনি আইনা নোচোৱা পৰ্যন্ত ক'ব নোৱাৰিব। গুৰুজনে উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। দৰ্পণ মানে আইনা। আইনা চালে আমি নিজৰ প্ৰতিবিম্বটোৰ কথা, আমাৰ নিজৰ চেহেৰাটোৰ কথা আমি ক'ব পাৰোঁ। আগতকৈ বগাই হৈছোনে, ক'লাই হৈছোনে, শকতে হৈছোনে, ক্ষীণাইছোনে, গালত কিবা স্পট পৰিছে নেকি, আইনাখন চোৱাৰ লগে লগে আমি যেনেকৈ ক'ব পাৰোঁ, ভাগৱত শুনাৰ লগে লগে আমাৰ জীৱনশৈলীৰ কথা, আমাৰ মনৰ কথা আমি ক'ব পাৰোঁ। আপোনালোক কেতিয়াও মনৰ দাস নহ'ব। মনৰ দাস হ'লে আপুনি শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰিব। এয়া ভাগৱতৰ অভিমত, আমাৰ মহাপুৰুষৰ অভিমত। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ৰাতিপুৱা শুই উঠি গা পা ধুই গুৰু সেৱা নকৰা পৰ্যন্ত, ঈশ্বৰৰ নাম এটা লৈ মনটো মানে শুদ্ধ নকৰা পৰ্যন্ত আমি দেহ ৰক্ষাৰ কাৰণে আহাৰ গ্ৰহণ কৰিব নালাগে। প্ৰথমতে বিষ্ণু যজ্ঞ, তাৰপিছতহে ভূত যজ্ঞ। বিষ্ণু যজ্ঞ মানে ঈশ্বৰ উপাসনা কৰি লোৱাৰ পিছতহে পঞ্চভূতৰ দেহটো ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব লাগে। আমাৰ আজি বহুত কোৱালিফাইড মানুহ, বহুত জনা বুজা মানুহে মনৰ অধীন হৈ পেলাই কি বুলি কয়, হেৰা মোৰ বুজিছানে, আৰু অভ্যাস এটা আছে নহয়, কি ৰাতিপুৱা শুই উঠি মুখখন ধুই লাল চাহ একাপ নাখালে, শুকান ৰুটি এটা লগত নাখালে, চেদা এপালি নাখালে, তামোল এখন নাখালে, জলপান কেইটামান নাখালে, মোৰ পিছৰ কামখিনিলৈ আগবাঢ়িব নোৱাৰোঁ। এইটো যদি কাৰোবাৰ অভ্যাস আছে, আজি ইয়াতে এৰিব দেই। এইটো অভ্যাস মনৰ দাস। মনৰ কবলত পৰি চলা মানুহৰ সংখ্যা আমাৰ সমাজত এতিয়া বেছি হৈ আছে। ভাগৱতে কি বুলি কৈছে, মনে পাপ কৰে যায় লাগয় জীৱত, সেইকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি মনৰ কবলত পৰি পেলাই কৰ্ম কৰাৰ কাৰণে বহুত উঠি অহা ডেকা গাভৰু আমাৰ মাজৰ পৰা আগতীয়াকৈ গুচি গৈছে। কাৰণ তেওঁলোকে মনক সংযম কৰিব পৰা
জেগালৈ নাহে, ভাগৱত শুনিবলৈ নাহে, ভাগৱতৰ দৰ্শন নাজানে, মনৰ কবলত পৰি নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে দেহত অসুস্থতাই বেমাৰ আজাৰে বান হৈছে আৰু আগতীয়াকৈ গুচি যাব লগা আছে। তে আপোনালোকে ভাগৱত শুনাৰ পৰিৱেশ সৃষ্টি কৰক। বাপজনৰ দৰে প্ৰত্যেকখন ঘৰতে, প্ৰত্যেকটো নামঘৰতে আপোনালোকে ডেকা গাভৰু শিক্ষিত ল'ৰা ছোৱালীবিলাকক আনি ভাগৱত চৰ্চা কৰাবলৈ কাৰণে তেওঁলোকক দায়িত্ব দিয়ক। অহা দেওবাৰে গধূলা যাদৱে প্ৰথম স্কন্ধ ভাগৱতৰ প্ৰথম অধ্যায় পঢ়িব, মাধৱে অৰ্থ ভাঙিব। পিছৰ সপ্তাহত কল্পনাই পঢ়িব, মাধৱীয়ে ভাঙিব। ডেকা ল'ৰা গাভৰু ছোৱালী বুলি শাস্ত্ৰ পঢ়িবলৈ নিদিয়াকৈ নাথাকিব। আমাৰ শাস্ত্ৰ পঢ়াত অধ্যয়ন কৰা ডেকা গাভৰু, মতা মাইকী, বোৱাৰী জীয়াৰী, শৰণীয়া অশৰণীয়া, দাড়ি থকা দাড়ি নথকাৰ বিভাজন নাই দেই। দাড়ি থকা ল'ৰাটোকো ভাগৱত পঢ়িব দিয়ক। সি এমাহ পঢ়াৰ পিছত নিজে দাড়ি কাটিবলৈ বাধ্য হৈ যাব। অশৰণীয়া ল'ৰাটোকো পঢ়িব দিয়ক, সি নিজে নিজে শৰণ লৈ ভাগৱত পঢ়িবলৈ আগবাঢ়ি আহিব। আমাৰ নাৰায়ণপুৰত তেনেকুৱা এটা বাস্তৱ কাহিনী আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। যোৱা বছৰ ৰূপালী জয়ন্তী উদযাপন কৰিছে, মানে শ্ৰী শ্ৰী ফুলনি থান। তাত যেতিয়া যিবোৰ ডেকা ল'ৰা তিনিআলিটোত থানলৈ সোমাই যোৱা তিনিআলিটোত গধূলা মানুহ যাব নোৱাৰে বাই ভনী লৈ, ডেকা ল'ৰাবিলাক এনেকুৱা সুৰামন্ত হৈ থাকে, এনেকুৱা অশ্লীল বাক্য কয় যে নিজৰ পৰিয়াল লৈ যাব নোৱাৰা অৱস্থা। কিন্তু ঈশ্বৰৰ কৃপা, আমাৰ সেই মানে থানত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান পাতিবৰ কাৰণে কেইজনমান বিশেষ ব্যক্তিয়ে চিন্তা কৰি ভাগৱত পাঠ আৰু ব্যাখ্যা আৰম্ভ কৰিলে। আমি জন্মলগ্নৰ পৰাই জড়িত। তেতিয়া আমাক বহুতে কৈছিলে, আপোনালোকে সেই মানে ফুলনি থানত ভাগৱত পঢ়ি কি কৰিবহে, কি সংস্কাৰ কৰিব। কিন্তু কেইটামান বছৰ চৰ্চা কৰাৰ পিছত যিবিলাক ডেকা ল'ৰাই বাপসকলক দেখিলে, বাপ আহিছে কোনফালে, উপহাস্য কৰিছিলে, সেইবিলাক ডেকা ল'ৰাই কৃষ্ণ বাপ আহিছে বুলি ক'বলৈ, দাড়ি থকা ল'ৰা দাড়ি কাটি সত্ৰত শৰণ লৈ ভাগৱত পঢ়িবলৈ আগবাঢ়ি আহিল। গতিকে আপোনালোকে পৰিৱেশ দিব লাগিব। মনত ৰাখিব, ভাগৱত লুটিয়াই থাকিলেই নহ'ব। ভাগৱতে কোৱা কথাবিলাক আমি তৃণমূল ঘৰখন, পৰিয়াল, সমাজত আমি যাতে প্ৰৱৰ্তন কৰিব পাৰোঁ। আপুনি ধন টকা পইচা শিক্ষাত আগবাঢ়ি গ'লেই ঘৰখন বা পৰিয়াল বা সমাজখন আগবাঢ়িছে বুলি ক'ব নোৱাৰে। গুৰুজনে কৈছে, যেতিয়ালৈকে পুথিগত ডিগ্ৰী, পাৰ্থিৱ ধন আৰু শিক্ষাৰ লগত আধ্যাত্মিক আৰু নৈতিক শিক্ষা যেতিয়ালৈকে আপুনি দিব নোৱাৰিব, তেতিয়ালৈকে 100 বছৰ ভোগ কৰিবলৈ নাপাব। আমাৰ বহুতে 100 বছৰ ভোগ নকৰাকৈ গুচি গৈছে, কাৰণ ভাগৱতৰ সদাচাৰখিনি তেওঁলোকে নাজানে আৰু নামানে। ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা কৈছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যিখিনিয়ে মানিব, শৰীৰ সুস্থ হৈ থাকিব, কমনীয়তা বৃদ্ধি হ'ব, পৰমায়ু বাঢ়িব, মন আনন্দত থাকিব। যে আনৰটো দূৰৰ কথা, শংকৰ মাধৱৰ দিনত কেইবাগৰাকীও আতা পুৰুষে তেওঁলোকৰ পৰাই ভাগৱত শুনিছিলে, ব্যাখ্যা শুনিছিলে। কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক শিকি ল'লে শংকৰ মাধৱৰ পৰা। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা আমাৰ বৰনাৰায়ণপুৰত জন্মগ্ৰহণ কৰা বদলা আতা 130 বছৰ, ৰামৰাম আতা 140 বছৰ, মথুৰা দাস আতাই 151 বছৰলৈকে আয়ুস বঢ়াই দিলে। ক'ৰ পৰা পালে? ভগৱানে দিয়া বয়স 100 বছৰে আছিলে। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত ওপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পালে? যিবিলাকে ভাগৱতৰ দৰ্শন নাজানে, অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব, তেওঁলোকে 100 বছৰ ভোগ নকৰাকৈ আঁতৰি যাব লাগিব, আৰু তেওঁলোকৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক মানে যোগ দিব। এই সত্যতাটো আপুনি বেলেগত বিচাৰি যাব নালাগে। আপোনাৰ বেতবাৰী 2 নম্বৰ কোঁৱৰ গাঁৱতে এবাৰ আপোনালোকে অন্তৰ্দৃষ্টিয়ে চাওক। আপোনালোকৰ গাঁওখনত আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে?
আপুনি এবাৰ অন্তৰ্দৃষ্টিৰে চালেই গম পাব সেইজন মতা মানুহৰে আয়ুস বাঢ়িব যিজন নীতি সদাচাৰ থাকিব ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব সেইগৰাকী মাইকী মানুহে আয়ুস বঢ়াব পাৰিব যিগৰাকী আই নীতি সদাচাৰী আৰু ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব ঈশ্বৰৰ প্ৰতি ভক্তিবিহীন কোনো জীৱই আয়ুস বৃদ্ধি কৰিব নোৱাৰে মনত ৰাখিব দেই গতিকে সদাচাৰবিহীন কোনো জীৱই সুস্থ কৰি ৰাখিব নোৱাৰিব ভাগৱতে কৈছে মনে পাপ কৰে যায় লাগয় জীৱত সেইকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত মনৰ কবলত পৰি যিবিলাক মানুহে কৰ্ম কৰি থাকিব সি শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰিব তাৰ শৰীৰত বিকাৰ হ'বই কাৰণ তেওঁ মনৰ অধীন হৈ নাখাবলগীয়া খাইছে আমাৰ আজি বহুতৰে এটা বিশ্বাস আছে জনবিশ্বাস আছে লোকবিশ্বাস আছে পৰম্পৰা বিশ্বাস আছে কি ল'ৰা ছোৱালীক যদি মাছ মাংস ডিম নোখোৱাওঁ কেনেকৈ পঢ়া শুনাত আগবাঢ়ি যাব কেনেকৈ তেওঁলোকৰ গাত শক্তি হ'ব কেনেকৈ তেওঁলোক মানে সুস্থ মনৰ মানুহ হ'ব পাৰিব নাই নাই মাছ মাংস ডিম খোৱাবই লাগিব কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই কৈছে what protein you will get from fish and flesh you will get more protein from homemade ghee and vegetables আপুনি মাছ মাংস খাই যিটো প্ৰটিন শৰীৰত পাব তাতকৈ বহু বেছি প্ৰটিন পাব ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে fish and flesh spread disease only মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে আপোনাক মই 7 দিন সময় দিছোঁ আপোনালোকে এই তথ্যটো প্ৰমাণ চাওক 7 দিন আপোনালোকে একেৰাহে পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম নিজেও খাই থাকক ল'ৰা ছোৱালীকো খুৱাই থাকক 7 দিনৰ পিছত আপুনি দেহৰ খবৰ ল'ব গম পাই যাব বদ হজম গেছ বিষ বিভিন্ন ৰোগে আপোনাৰ শৰীৰলৈ নামি আহিব প্ৰকৃতি জগতলৈ চালে আমি তাৰ তথ্য পাওঁ বাঘ সিংহ মাংসহাৰী হাতী তৃণভোজী আয়ুস কাৰ বেছি ধৈৰ্য কাৰ বেছি যদি তৃণভোজী হাতীৰ যদি আয়ুস বেছি হয় ধৈৰ্য বেছি হয় আৰু মাংসহাৰী বাঘ সিংহৰ যদি ধৈৰ্য কম হয় আয়ুস কম হয় আমাৰ ক্ষেত্ৰত প্ৰযোজ্য জানো নহ'ব নিশ্চয় হ'ব মাত্ৰ আমি তুলনা কৰি চাব লাগিব বিচাৰ কৰি চাব লাগিব সেইকাৰণে মই বিভিন্ন ঠাইত ব্যাখ্যা প্ৰসংগত বা সকললৈ মোৰ এটা মনৰ ভাৱৰ কথা মই প্ৰকাশ কৰিছোঁ সেইটো মোৰ ভাৱ নহয় গীতা ভাগৱতৰ ভাৱ যে আমি কোনোবাই যদি আজি তাৰিখলৈকে খাই আছে কালিলৈৰ পৰা এৰি দিব লাগে বুলি মই নকওঁ মই মাত্ৰ এটা ক'ম কি আপোনালোকে খাওঁতে মাত্ৰ ভগৱানক ক'ব প্ৰভু এৰিব পাৰিলে ভাল হয় প্ৰভু এৰিব পাৰিলে ভাল হয় খাইছে আৰু মনৰ লোভত বা এটা অভ্যাসৰ কাৰণে কিন্তু খাওঁতে সেই কথাটো আপুনি ভগৱানক জনাব ভগৱান সকলোৰে হৃদয় আছে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত কি কাৰণে আছোঁ যদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তদৃশী যোনে যেনেকৈ ভাবে তেওঁ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ কি ৰূপত আছোঁ 3টা গুণত আছোঁ ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰেখে 3 নাম লক্ষণ ভেদত 3টা গুণৰ নাম লৈ আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱান অৱস্থান কৰি আছে ব্ৰহ্মৰূপে চৈতন্য কৰি ৰাখিছে আপুনি দুৰ্ঘূৰ টোপনি গ'লেও আপুনি জীয়াই থাকে এজন টোপনি যোৱা মানুহে গম পায় নেকি মই জীয়াই আছোঁ নে মৰিলোঁ নাপায় তৎসত্ত্বেও আপোনাক জীয়াই ৰাখিছে কোনে ব্ৰহ্মশক্তিয়ে সাৰ পোৱাৰ লগে লগে চকুৰে দেখে কাণেৰে শুনে মুখেৰে খায় হাতেৰে কৰে ভৰিয়ে যায় ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছে কোনে পৰমাত্মাই আৰু ভগৱন্তই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৰ্মফল দিবৰ কাৰণে হৃদয়ত অৱস্থান কৰি আছে যথা কৰ্ম তথা ফল গতিকে আপুনি ভাৱটো তেওঁক জনাই দিয়ক কম সময়ৰ ভিতৰতে আপোনালোকক সেই লোভৰ পৰা ভগৱন্তই মুক্ত কৰি দিব তাকে নকৰি যদি একেবাৰে যোৱা সময়লৈকে আমাৰ বহুত বুঢ়া বুঢ়ী লোক যাবৰ সময়ত ল'ৰা ছোৱালীয়ে সোধে দেউতা কি খাব মন গৈছে যাবৰ সময়ত আৰু দেই মা কি খাব মন গৈছে কোনোবাই কয় উপায় হাঁহৰ মাংস পাৰ মাংস খাচী মাংস যাৰ যেনেকুৱা অভিৰুচি গতিকে যাবৰ সময়লৈকে যদি আপুনি সেই ভাৱটো লৈ গৈছে তেতিয়া আপোনাৰ জীৱ কলৈ যাব অৰ্জুনক কৈছে জং জং অপি স্মৰণ ভাৱং তেজতি অন্তে কলে বৰম তম তমেইব ইতি কৌন্তেয় সদাতত ভাৱ ভাবিত তোমাক মানুহৰ জন্ম দিছিলোঁ
প্ৰাণী হিংসাৰ পৰা নিজক মুক্ত কৰি মোৰ ঠাইলৈ নিৰ্মল হৈ আহিবৰ কাৰণে তুমি কিন্তু প্ৰাণী হিংসা ধৰ্ম এৰিব নোৱাৰিলা হয়নে আপুনি বিভিন্ন প্ৰাণীক আপুনি হিংসা কৰিছে হয়নে যিটোজনে প্ৰাণীৰ দ্ৰোহক আচৰে কাটি মাৰি আপোনাৰ প্ৰাণ তৃপ্তি কৰে মৰিয়া নৰক ভঞ্জে অসুৰ জুনি পায় পাছে ব্যাঘ্ৰ সৰ্প হুয়া ফুৰে মাংস খায় আপুনি খাই থাকিব পাৰিব কিন্তু আপোনাৰ জীৱটো কলৈ যাবগে লাগিব বাঘ সিংহৰ ঠাইলে মানুহৰ জন্ম দিছিলে আপুনি সংস্কাৰ হ'ব কাৰণে কিন্তু আপুনি বুজি নাপায় বেদৰ কথা নাজানি আপুনি ইন্দ্ৰিয় তৃপ্তি দেহৰ কাৰণে আপুনি আবদ্ধ হৈ গ'ল দেহটো আজি আছে কালিলৈ নাই আৰু ঘিউ মৌ খাই থাকক আপুনি কেতিয়াও চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে ঘিউ মৌ মাছ মাংসই আপোনাৰ শৰীৰ সুস্থ কৰি ৰাখিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে সেইকাৰণে বাইবেলত কৈছে মেৰি হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বাউল যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া কৰিব কমনীয়তা বঢ়াই দিব পৰমায়ুস বঢ়াই দিব মন আনন্দত ৰাখিব আৰু যাৰ মনটো দুখ বেদনাত থাকিব সি আৰু ঘিউ মৌ খাওক হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে সেইকাৰণে কপিলে কৈছে মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা আমাৰ সমাজত এতিয়া মৰা মানুহৰ সংখ্যা বেছি কোনবিলাক মৰা মানুহ কপিলে কৈছে নিজে অৱতাৰী হৈ সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ জীৱন্ততে মৰা সিটো অধম পামৰ আজিৰ দৰে সাধুৰ সংগত আহি মনত আনন্দ লগা কথা যি নুশুনে সি মনত বেয়া লগা কথাই শুনিব লাগিব দুটাই বস্তু এটা ভাল এটা বেয়া যাৰ মনটো জীয়াই থাকোঁতে বেয়া লাগি থাকে দুখ বেদনা থাকে সি মৰিলে অধুগতি যাব সি সৎগতি নাপায় জীৱৰ মৃত্যু নাই গতি আছে হয় অধুগতি নহয় ঊৰ্ধ্বগতি যাৰ মনটো আনন্দত থাকিব সি জীয়াই থাকোঁতে শান্তি পাব মৰিলে সৎগতি পাব এই তথ্য ভাগৱতে দি আছে এই জীৱনশৈলী নিদৰ্শন ভাগৱতে দি আছে এই কথাখিনি যাতে আমাৰ নিজৰ লগতে তৃণমূল পৰিয়াল সমীপৱৰ্তী সমাজখনক যাতে আমি ভাগৱতৰ আদৰ্শৰে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আপোনালোকে অকণমান ত্যাগ কৰিব কেনেকৈ কায়িকভাৱে মানসিকভাৱে বৌদ্ধিকভাৱে আৰ্থিকভাৱে এইকেইটা পৰম অৱদান দেই ভগৱানে আপোনালোকলৈ দি পঠিয়াইছে কায়িক মানসিক বৌদ্ধিক আৰ্থিক আপুনি দেহটো প্ৰয়োগ কৰিব ভাল কামৰ কাৰণে মনেৰে চিন্তা কৰিব বুদ্ধি খটুৱাব আৰু ভগৱানে দিয়া অৰ্থ দৰকাৰ হ'লে 2 টকা খৰচ কৰিব আপুনি 2 হাতেহে কৰিব ভগৱানে কৈছে মই 4 হাতে দিম তুমি যেতিয়া মোৰ কামৰ কাৰণে দিছা গঠনমুখী কামৰ কাৰণে গঠনমুখী কামবিলাক কৃষ্ণ কৰ্ম ভাঙোনমুখী কামবিলাক অসুৰৰ কৰ্ম আপোনাক দিয়া বুদ্ধি জ্ঞান ধন ঐশ্বৰ্যই আপুনি সদায় গঠনমুখী কামত ব্যৱহাৰ কৰিবলৈ শিকিব তেতিয়া ভগৱানে দি থাকিব যদদাতি সব প্ৰাপ্নোতি আপুনি নিজৰ সুখৰ কাৰণে নিজৰ আনন্দৰ কাৰণে আনক অনিষ্ট কৰিবলৈ নাযাব আজি আমাৰ বহু মানুহে নিজৰ সুখৰ কাৰণে আনক দুখ দিবলৈ কুণ্ঠাবোধ নকৰে হেতু স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দে এজন দাৰ্শনিক পণ্ডিতে কৈছে we need not cut down the tree to gather the fruit আমি গছজোপাৰ ফলকেইটা সংগ্ৰহ কৰিবৰ কাৰণে তাৰ গুৰিটো কাটিব নালাগে we need not cut down the tree to gather the fruit in order to perfect human society it is not necessary for us to destroy the family or the nation আমি এখন সমাজ গঢ়িবৰ কাৰণে নিজৰ পৰিয়ালটো সুখত ৰাখিবৰ কাৰণে নিজক সুখত ৰাখিবৰ কাৰণে আনক যাতে অনিষ্ট কৰিব লগা নহয় কৰিব পাৰিব কিন্তু আপুনি ফল ভোগ কৰিব এই তথ্য ভাগৱতে দি আছে ইয়াৰ পৰৱৰ্তী কথাই আমাক কি কৈছে আমি পদবন্ধে আলোচনা কৰিম আৰু পদবন্ধ আলোচনাত কিবা সংশয় থাকিলে আপোনালোকে প্ৰশ্ন কৰি সংশয়টো কৃষ্ণ